Hello everyone, সকলোকে স্বাগতম জনাইছো অন্য এটা নতুন ভিডিঅ'লৈ। আজিৰ ভিডিঅ'ৰ প্ৰথম কোৱেশ্যনটো হ'ল ব্ৰিটিছৰ বিৰুদ্ধে ভাৰতত হোৱা প্ৰথমটো আন্দোলন কি আছিল? ব্ৰিটিছৰ বিৰুদ্ধে ভাৰতত হোৱা প্ৰথমটো আন্দোলনৰ কথা সুধিছে। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ চিপাহী বিদ্ৰোহ। ব্ৰিটিছৰ বিৰুদ্ধে প্ৰথমটো আন্দোলন আছিল চিপাহী বিদ্ৰোহ আৰু এই চিপাহী বিদ্ৰোহ সংঘটিত হৈছিল 1857 চনত। ইয়াৰ পিছৰ কোৱেশ্যনটো হ'ল সদৌ অসম ৰায়ত সভাৰ প্ৰথম অধিৱেশন ক'ত অনুষ্ঠিত হৈছিল? সদৌ অসম ৰায়ত সভাৰ প্ৰথম অধিৱেশন ক'ত অনুষ্ঠিত হৈছিল বুলি সুধিছে আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি যোৰহাট। সদৌ অসম ৰায়ত সভাৰ প্ৰথম অধিৱেশন অনুষ্ঠিত হৈছিল যোৰহাটত। ইয়াৰ পিছৰ কুৱেশ্যনটো হ'ল কোনজন ভাৰতীয় ৰজাই নেপোলিয়নৰ সহায় লৈ ব্ৰিটিছক ভাৰতৰ পৰা খেদোৱাৰ চেষ্টা কৰিছিল? কোনজন ভাৰতীয় ৰজাই নেপোলিয়নৰ সহায় লৈ ব্ৰিটিছক ভাৰতৰ পৰা খেদোৱাৰ চেষ্টা কৰিছিল বুলি সুধিছে। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি টিপু চুলতান। পিছৰ কুৱেশ্যনটো হ'ল পৃথিৱীৰ দীৰ্ঘতম নদী কি? পৃথিৱীৰ দীৰ্ঘতম নদী কি বুলি সুধিছে আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি নীল নদী। পৃথিৱীৰ দীৰ্ঘতম নদীখন হ'ল নীল নদী। ইয়াৰ পিছৰ কুৱেশ্যন ব্যক্তিগত অলিম্পিকত স্বৰ্ণ পদক জয় কৰা প্ৰথম ভাৰতীয় কোন আছিল? ব্যক্তিগত অলিম্পিকত স্বৰ্ণ পদক জয় কৰা প্ৰথম ভাৰতীয় কোন আছিল বুলি সুধিছে আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি অভিনৱ বিন্দা। অভিনৱ বিন্দা আছিল ব্যক্তিগত অলিম্পিকত স্বৰ্ণ পদক জয় কৰা প্ৰথম ভাৰতীয়। ইয়াৰ পিছৰ কুৱেশ্যনটো হ'ল অসমত চূণশিলৰ খনি ক'ত আছে? অসমত চূণশিলৰ খনি ক'ত আছে বুলি সুধিছে আৰু ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি কাৰ্বি আংলং। অসমৰ কাৰ্বি আংলঙত চূণশিলৰ খনি আছে। ইয়াৰ পিছৰ কুৱেশ্যনটো হ'ল অসম বিধানসভাৰ প্ৰথম অধিৱেশন অনুষ্ঠিত হয় কি সুধিছে? অসম বিধানসভাৰ প্ৰথমখন অধিৱেশন অনুষ্ঠিত হয় অপশ্যন বি হ'ব শুদ্ধ উত্তৰ 7 এপ্ৰিল 1937 চনত। ইয়াৰ পিছৰ কুৱেশ্যন ভাৰতৰ ৰাষ্ট্ৰীয় জলজ প্ৰাণীৰ নাম কি? ভাৰতৰ ৰাষ্ট্ৰীয় জলজ প্ৰাণীটোৰ নাম সুধিছে আৰু ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ শিহু। শিহু হৈছে ভাৰতৰ ৰাষ্ট্ৰীয় জলজ প্ৰাণী। পিছৰ কুৱেশ্যন শ্ৰীমন্ত শংকৰদেৱৰ জন্ম কেতিয়া হৈছিল? শ্ৰীমন্ত শংকৰদেৱৰ কেতিয়া জন্ম হৈছিল আৰু শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 1449 চনত। 1449 চনত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্ম হৈছিল। পিছৰ কুৱেশ্যনটো হ'ল শংকৰদেৱক ভাগৱতখন দিয়া লোকজন কোন? শংকৰদেৱক ভাগৱতখন দিয়া লোকজন কোন হয় বুলি সুধিছে আৰু ইয়াৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব জগদীশ মিশ্ৰ। ইয়াৰ পিছৰ কুৱেশ্যনটো হ'ল অসমৰ ব্ৰহ্মপুত্ৰৰ ওপৰত হোৱা প্ৰথম দলংখনৰ নাম কি? অসমৰ ব্ৰহ্মপুত্ৰৰ ওপৰত হোৱা প্ৰথম দলংখনৰ নাম সুধিছে আৰু ইয়াৰ ভিতৰত শুদ্ধটো অপশ্যন এ শৰাইঘাট দলং। নেক্সট কুৱেশ্যন তলৰ কোনখন নদীক তৈল নদী বুলি জনা যায়? তলৰ কোনখন নদীক তৈল নদী বুলি জনা যায় বুলি সুধিছে। ইয়াৰ শুদ্ধটো হ'ব অপশ্যন বি নাইজাৰ। ইয়াৰ পিছৰ কুৱেশ্যনটো হ'ল অসমৰ প্ৰথম ভাৰতীয় ৰাজ্যপাল কোন আছিল? অসমৰ প্ৰথম ভাৰতীয় ৰাজ্যপাল কোন আছিল আৰু ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি মহম্মদ ছালেহ আকবৰ হাইদাৰী। মহম্মদ ছালেহ আকবৰ হাইদাৰী আছিল অসমৰ প্ৰথম ভাৰতীয় ৰাজ্যপাল। ইয়াৰ পিছৰ কুৱেশ্যন কামৰূপৰ বিক্ৰমাদিত্য বুলি কাক জনা গৈছিল? কামৰূপৰ বিক্ৰমাদিত্য বুলি কাক জনা গৈছিল বুলি সুধিছে আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি নৰনাৰায়ণ। ইয়াৰ পিছৰ কুৱেশ্যন অসমত বন প্ৰশিক্ষণ কেন্দ্ৰ ক'ত অৱস্থিত? অসমৰ বন প্ৰশিক্ষণ কেন্দ্ৰ ক'ত অৱস্থিত বুলি সুধিছে। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি মাকুমত। ইয়াৰ পিছৰ কুৱেশ্যনটো হ'ল অসম বিধানসভাৰ প্ৰথম অধ্যক্ষ কোন আছিল? অসম বিধানসভাৰ প্ৰথম অধ্যক্ষৰ কথা সুধিছে আৰু ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ বসন্ত দাস। বসন্ত দাস আছিল অসম বিধানসভাৰ প্ৰথমজন অধ্যক্ষ। ইয়াৰ পিছৰ কুৱেশ্যনটো হ'ল কলকাতা কোনখন নদী পাৰত অৱস্থিত? কলকাতা কোনখন নদী পাৰত অৱস্থিত বুলি সুধিছে। ইয়াৰ ভিতৰত শুদ্ধটো হ'ব অপশ্যন ডি হুগলী। কলকাতা হুগলী নদীৰ পাৰত অৱস্থিত। পিছৰ কুৱেশ্যন চন্দ্ৰপ্ৰভা বন্যপ্ৰাণী অভয়াৰণ্য ক'ত অৱস্থিত? চন্দ্ৰপ্ৰভা বন্যপ্ৰাণী অভয়াৰণ্য ক'ত অৱস্থিত বুলি সুধিছে। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ উত্তৰ প্ৰদেশ। চন্দ্ৰপ্ৰভা বন্যপ্ৰাণী অভয়াৰণ্যখন উত্তৰ প্ৰদেশত অৱস্থিত। ইয়াৰ পিছৰ কুৱেশ্যন অসমৰ প্ৰথম ব্ৰিটিছ আয়ুক্ত কোন আছিল? অসমৰ প্ৰথম ব্ৰিটিছ আয়ুক্ত কোন আছিল বুলি সুধিছে আৰু ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন
বি ডেভিড স্কট। ডেভিড স্কট আছিল অসমৰ প্ৰথম ব্ৰিটিছ আয়ুক্ত। ইয়াৰ পিছৰ কুৱেশ্যন, স্বাধীনতাৰ পিছত অসমত কিমানবাৰ ৰাষ্ট্ৰপতি শাসন জাৰি কৰা হৈছিল? কি সুধিছে? স্বাধীনতাৰ পিছত অসমত কিমানবাৰ ৰাষ্ট্ৰপতি শাসন জাৰি কৰা হৈছিল বুলি সুধিছে। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি 4 টাইমছ, 4বাৰ হৈছিল। নেক্সট কুৱেশ্যন, শংকৰদেৱক ভাগৱতখন দিয়া লোকজন কোন আছিল? শংকৰদেৱক ভাগৱতখন দিয়া লোকজনৰ নাম সুধিছে। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ জগদীশ মিশ্ৰ। পিছৰ কুৱেশ্যনটো হ'ল চন্দ্ৰত ভৰি থোৱা প্ৰথম ব্যক্তি কোন আছিল? চন্দ্ৰত ভৰি থোৱা প্ৰথম ব্যক্তিজনৰ নাম সুধিছিল আৰু ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ নীল আৰ্মষ্ট্ৰং। নীল আৰ্মষ্ট্ৰং আছিল চন্দ্ৰত যোৱা প্ৰথমজন ব্যক্তি। ইয়াৰ পিছৰ কুৱেশ্যন, কোনজন আহোম ৰজাই শুক্ৰেশ্বৰ দেৱালয় নিৰ্মাণ কৰিছিল? কোনজন আহোম ৰজাই শুক্ৰেশ্বৰ দেৱালয় নিৰ্মাণ কৰিছিল বুলি সুধিছে। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি প্ৰমত্ত সিংহ। প্ৰমত্ত সিংহই শুক্ৰেশ্বৰ দেৱালয় নিৰ্মাণ কৰিছিল। ইয়াৰ পিছৰ কুৱেশ্যনটো হ'ল কোনটো ভিটামিনৰ অভাৱৰ ফলত স্কাবি ৰোগ হয়? কোনটো ভিটামিনৰ অভাৱৰ ফলত স্কাবি ৰোগ হয় বুলি সুধিছে আৰু ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি ভিটামিন চি। ইয়াৰ পিছৰ কুৱেশ্যন, কোনটো ভাৰতৰ আটাইতকৈ পুৰণি শোধনাগাৰ? কোনটো ভাৰতৰ আটাইতকৈ পুৰণি শোধনাগাৰ সুধিছে। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি ডিগবৈ। ডিগবৈ হ'ল ভাৰতৰ আটাইতকৈ পুৰণি শোধনাগাৰ। পিছৰ কুৱেশ্যন, আন্তঃৰাষ্ট্ৰীয় শ্ৰমিক সন্থাৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? আন্তঃৰাষ্ট্ৰীয় শ্ৰমিক সন্থাৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত বুলি সুধিছে আৰু ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি জেনেভা। নেক্সট কুৱেশ্যন, বীন বৰাগী কবিতা পুথিখনৰ ৰচক কোন? বীন বৰাগী কবিতা পুথিখনৰ কাৰ ৰচনা সুধিছে। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি চন্দ্ৰকুমাৰ আগৰৱালা। নেক্সট কুৱেশ্যন, কোনটো গ্ৰহক পুৱতি তৰা বা সন্ধ্যা তৰা বুলি কোৱা হয়? কোনটো গ্ৰহক পুৱতি তৰা বা সন্ধ্যা তৰা হয় বুলি সুধিছে। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি শুক্ৰ গ্ৰহক। ইয়াৰ পিছৰ কুৱেশ্যনটো হ'ল অসমৰ সৰ্বোচ্চ শৃংগটোৰ নাম কি? অসমৰ সৰ্বোচ্চ শৃংগটোৰ নাম কি বুলি সুধিছে আৰু ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি লাইকে। লাইকে হ'ল অসমৰ সৰ্বোচ্চ শৃংগ। ইয়াৰ পিছৰ কুৱেশ্যনটো সুধিছে ৰবীন্দ্ৰনাথ ঠাকুৰৰ প্ৰথম কাব্যগ্ৰন্থখনৰ নাম কি? ৰবীন্দ্ৰনাথ ঠাকুৰৰ প্ৰথম কাব্যগ্ৰন্থখনৰ নাম সুধিছে। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি কবি কাহিনী। কবি কাহিনী হৈছে ৰবীন্দ্ৰনাথ ঠাকুৰৰ প্ৰথম কাব্যগ্ৰন্থ। ইয়াৰ পিছৰ কুৱেশ্যনটো সুধিছে প্ৰথম শিশু উপন্যাসখনৰ নাম কি? প্ৰথম শিশু উপন্যাসখনৰ নাম কি সুধিছে আৰু ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি পাতালপুৰী। পাতালপুৰী হৈছে প্ৰথম শিশু উপন্যাস। ইয়াৰ পিছৰ কুৱেশ্যন, মহাভাৰতৰ অসমীয়া ভাঙনি কোনে কৰিছিল? মহাভাৰতৰ অসমীয়া ভাঙনি কোনে কৰিছিল বুলি সুধিছে আৰু ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি ৰাম সৰস্বতী। ৰাম সৰস্বতীয়ে মহাভাৰতৰ অসমীয়া ভাঙনি কৰিছিল। ইয়াৰ পিছৰ কুৱেশ্যনটো সুধিছে অসম সাহিত্য সভাৰ প্ৰথম প্ৰধান সম্পাদক কোন আছিল? অসম সাহিত্য সভাৰ প্ৰথম প্ৰধান সম্পাদক কোন আছিল বুলি সুধিছে। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি শৰৎ চন্দ্ৰ গোস্বামী। ইয়াৰ পিছৰ কুৱেশ্যনটো হ'ল মিৰি জীয়ৰী নামৰ উপন্যাসখনৰ ৰচক কোন? মিৰি জীয়ৰী নামৰ উপন্যাসখনৰ ৰচক কোন সুধিছে। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি ৰজনীকান্ত বৰদলৈ। ৰজনীকান্ত বৰদলৈ হ'ল মিৰি জীয়ৰী নামৰ উপন্যাসখনৰ ৰচক। ইয়াৰ পিছৰ কুৱেশ্যন, ভাঙনি কোঁৱৰ বুলিলে কাক জনা যায়? ভাঙনি কোঁৱৰ বুলিলে কাক জনা যায় বুলি সুধিছে। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ আনন্দ চন্দ্ৰ আগৰৱালা। আনন্দ চন্দ্ৰ আগৰৱালাক ভাঙনি কোঁৱৰ বুলি জনা যায়। পিছৰ কুৱেশ্যন, অসমীয়া সাহিত্য সংস্কৃতিৰ প্ৰাণপুৰুষ কোন? অসমীয়া সাহিত্য সংস্কৃতিৰ প্ৰাণপুৰুষ কোন বুলি সুধিছে। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি শংকৰদেৱ। শংকৰদেৱ হ'ল অসমীয়া সাহিত্য সংস্কৃতিৰ প্ৰাণপুৰুষ। নেক্সট কুৱেশ্যন, পৃথিৱীৰ দীৰ্ঘতম মহাকাব্যখনৰ নাম কি? পৃথিৱীৰ দীৰ্ঘতম মহাকাব্যখনৰ নাম সুধিছে। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি মহাভাৰত। মহাভাৰত হ'ল পৃথিৱীৰ দীৰ্ঘতম মহাকাব্য। ইয়াৰ পিছৰ কুৱেশ্যনটো হ'ল আন্তঃৰাষ্ট্ৰীয় মুদ্ৰানীতিৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? আন্তঃৰাষ্ট্ৰীয় মুদ্ৰানীতিৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত বুলি সুধিছে আৰু ইয়াত অপশ্যন আছে। অপশ্যন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি ৱাশ্বিংটন। আন্তঃৰাষ্ট্ৰীয় মুদ্ৰানীতিৰ মুখ্য কাৰ্যালয় ৱাশ্বিংটনত অৱস্থিত। ইয়াৰ পিছৰ কুৱেশ্যন, অসমৰ ক্ষুদ্ৰতম অভয়াৰণ্যখনৰ নাম কি? অসমৰ
ক্ষুদ্ৰতম অভয়াৰণ্যখনৰ নাম সুধিছে আৰু ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি গৰম পানী অভয়াৰণ্য। ইয়াৰ পিছৰ কুৱেশ্যনটো হ'ল ভাৰতত কেতিয়া প্ৰথম লকডাউন আৰম্ভ হৈছিল? ভাৰতত কেতিয়া প্ৰথম লকডাউন আৰম্ভ হৈছিল বুলি সুধিছে আৰু ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি 24 মাৰ্চ 2020 চনত। পিছৰ কুৱেশ্যন 2020 চনৰ ফ্ৰান্সৰ পৰা ভাৰতে ক্ৰয় কৰা যুঁজাৰু বিমানখনৰ নাম কি? 2020 চনত ফ্ৰান্সৰ পৰা ভাৰতে ক্ৰয় কৰা যুঁজাৰু বিমানখনৰ নাম সুধিছে। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ ৰাফেল। পিছৰ কুৱেশ্যন প্ৰথম ক'ত কৰোণা ভাইৰাছ পোৱা গৈছিল? কি সুধিছে? প্ৰথম ক'ত কৰোণা ভাইৰাছ পোৱা গৈছিল আৰু ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ চীনৰ wuhanত। চীনৰ wuhanত প্ৰথম কৰোণা ভাইৰাছ পোৱা গৈছিল। পিছৰ কুৱেশ্যন কোনখন ৰাজ্য আমফান ঘূৰ্ণীবতাহৰ দ্বাৰা অত্যধিক ক্ষতিগ্ৰস্ত হয়? কোনখন ৰাজ্য আমফান ঘূৰ্ণীবতাহৰ দ্বাৰা অত্যধিক ক্ষতিগ্ৰস্ত হয় বুলি সুধিছে আৰু ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি পশ্চিমবংগ। নেক্সট কুৱেশ্যন জোনাকীৰ প্ৰথম সম্পাদক কোন আছিল? জোনাকীৰ প্ৰথম সম্পাদক কোন আছিল বুলি সুধিছে আৰু ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি চন্দ্ৰকুমাৰ আগৰৱালা। চন্দ্ৰকুমাৰ আগৰৱালা হৈছে জোনাকীৰ প্ৰথম সম্পাদক। পিছৰ কুৱেশ্যন অসম চুক্তি কেতিয়া স্বাক্ষৰিত হৈছিল? অসম চুক্তি কেতিয়া স্বাক্ষৰিত হৈছিল বুলি সুধিছে আৰু ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 1985। 1985 চনত অসম চুক্তি স্বাক্ষৰিত হৈছিল। নেক্সট কুৱেশ্যন অসমৰ কোন ঠাইত মহাভৈৰৱ মন্দিৰ আছে? অসমৰ কোন ঠাইত মহাভৈৰৱ মন্দিৰ আছে বুলি সুধিছে। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি তেজপুৰ। অসমৰ তেজপুৰত মহাভৈৰৱ মন্দিৰ অৱস্থিত। নেক্সট কুৱেশ্যন কোনখন ৰাজ্যৰ সৈতে কথক নৃত্য জড়িত? কোনখন ৰাজ্যৰ সৈতে কথক নৃত্য জড়িত হয় বুলি সুধিছে আৰু ইয়াৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব উত্তৰ প্ৰদেশ। পিছৰ কুৱেশ্যনটো হ'ল তবলা কোনে আৱিষ্কাৰ কৰিছিল? তবলা কোনে আৱিষ্কাৰ কৰিছিল বুলি সুধিছে আৰু ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি আমিৰ খুশ্ৰু। আমিৰ খুশ্ৰুৱে তবলা আৱিষ্কাৰ কৰিছিল। নেক্সট কুৱেশ্যন অসম সাহিত্য সভাৰ প্ৰথম অধিৱেশন কেতিয়া আৰু ক'ত অনুষ্ঠিত হৈছিল? অসম সাহিত্য সভাৰ প্ৰথম অধিৱেশন কেতিয়া আৰু ক'ত অনুষ্ঠিত হৈছিল বুলি সুধিছে। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 1917 চনত শিৱসাগৰত। 1917 চনত শিৱসাগৰত অসম সাহিত্য সভাৰ প্ৰথম অধিৱেশন অনুষ্ঠিত হৈছিল। পিছৰ কুৱেশ্যনটো হ'ল অসম পুলিচ কেতিয়া গঠন কৰা হৈছিল? অসম পুলিচ কেতিয়া গঠন কৰা হৈছিল বুলি সুধিছে আৰু ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 1826 চনত অসম পুলিচ গঠন কৰা হৈছিল। নেক্সট কুৱেশ্যন কোচ বংশৰ প্ৰতিষ্ঠাতা কোন? কোচ বংশৰ প্ৰতিষ্ঠাতা কোন বুলি সুধিছে। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি বিশ্বসিংহ। বিশ্বসিংহ হ'ল কোচ বংশৰ প্ৰতিষ্ঠাতা। চিহ্নযাত্ৰা নাটকখনৰ ৰচক কোন? চিহ্নযাত্ৰা নাটকখনৰ ৰচকৰ নাম সুধিছে। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি শংকৰদেৱ। শংকৰদেৱ হ'ল চিহ্নযাত্ৰা নাটকখনৰ ৰচক। অযোধ্যাৰ বিমানবন্দৰৰ নাম কি? কি সুধিছে? অযোধ্যাৰ বিমানবন্দৰৰ নাম কি সুধিছে। অপশ্যন বি শুদ্ধ হ'ব মহৰ্ষি বাল্মীকি আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ।